বৰপেটা মটৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয়ত বৰপেটা জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সভা। জানুৱাৰী মাহৰ পৰা গ্ৰাহক চাউল বিতৰণ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ। বৃহস্পতিবাৰে বৰপেটা মটৰ শ্ৰমিক ইউনিয়নৰ কাৰ্যালয়ত বৰপেটা জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত হয়। বিপুল চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাতে বৰপেটা জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ নতুন কমিটি এখন গঠন কৰা হয়। সুলভ মূল্যৰ ব্যৱসায়ীসকলে তেওঁলোকৰ সমস্যা সমাধানৰ দাবীত ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে যদিও আজিলৈকে ভাৰত চৰকাৰ বা অসম চৰকাৰে তেওঁলোকৰ সমস্যা সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়েহে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলা সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই অহা জানুৱাৰী মাহৰ পৰা গ্ৰাহক চাউল বিতৰণ বন্ধ কৰিব বুলি সাধাৰণ সভাত সিদ্ধান্ত গ্ৰহণ কৰে। সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰাই এই ক্ষেত্ৰত গ্ৰাহকসকলক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো। আজি বৰপেটা জিলাত আজি বহুত দিনৰ মূৰত এখন নতুন সমিতি গঠন হ'ব। এই সমিতিখনৰ লক্ষ্য উদ্দেশ্য তথা সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থাৰ লক্ষ্য উদ্দেশ্য হ'ল আমি বহু দিনৰ পৰাই অসম তথা ভাৰত চৰকাৰক আমাৰ সমস্যা সমাধানৰ কিছুমানৰ বিষয়ত প্ৰতিবাদী কাৰ্যসূচীকে আদি কৰি চৰকাৰক অনুনয় বিনয় কৰি আমি আবেদন কৰি আহিছোঁ। কিন্তু ভাৰত চৰকাৰ তথা অসম চৰকাৰে আজিলৈকে আমাৰ এই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সেয়েহে আমাৰ যোৱা জুলাই মাহৰ ২৬ তাৰিখে দিল্লী তালকোটৰা ষ্টেডিয়ামত আমি এটা সিদ্ধান্ত লোৱা হৈছিলে ফুড কনফাৰেন্সৰ মিটিঙত যে অহা নৱেম্বৰ মাহৰ ভিতৰত যদি ভাৰত চৰকাৰে আমাৰ দোকানীসকলৰ সমস্যাখিনি সমাধান নকৰে তেতিয়াহ'লে আমি অনাগত দিনত আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। সেয়েহে আমি বাট চালোঁ, কিন্তু নৱেম্বৰ মাহলৈকে আমাৰ দোকানীৰ প্ৰতি চৰকাৰৰ দয়াভাৱ নুপুজিল। সেয়ে আমি ডিচেম্বৰৰ ১ তাৰিখৰ পৰাই ক'লা বেজ পৰিধান কৰি আমি ৰাইজক তথা গ্ৰাহকসকলক চাউল বিতৰণ কৰি আহিছোঁ। আমাৰ যি দাবী সেই দাবীৰ অনুপাতে অহা ১ জানুৱাৰী তাৰিখৰ পৰা আমি যি চাউল বিতৰণ বন্ধৰ প্ৰক্ৰিয়া সিদ্ধান্ত লৈছোঁ, তেতিয়াৰ পৰা ডিচেম্বৰৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। অনাগত দিনত আমাৰ যেতিয়ালৈকে সমস্যা সমাধান নকৰে তেতিয়ালৈকে আমি চাউল লিফটিং আৰু ডিষ্ট্ৰিবিউশ্যন বন্ধৰ কাৰ্যসূচী আমাৰ সিদ্ধান্ত লোৱা হৈছে। আমাৰ দাবী হ'ল ১ নম্বৰ হ'ল আমাৰ কমিশ্যন বৃদ্ধি কৰিব লাগে, কিয়নো ২০১৯ চনতে বৰ্তমান চৰকাৰে পাৰ্লিয়ামেণ্টত এখন MP সকলক লৈ কমিটি গঠন কৰিছিলে। আমাৰ কমিশ্যনৰ ওপৰত আমাৰ যি দাবী এই দাবীসমূহৰ ওপৰত, কিন্তু সেই সমিতিখনৰ সিদ্ধান্তৰ মতে আমাক ৭৬৪ টকা পাৰ কুইণ্টেল কমিশ্যন দিব লাগে, কিন্তু আজি পৰ্যন্ত দিয়া নাই। তাৰপিছত আমাৰ আছে মন্থলি আমাৰ পাৰিতোষিক হিচাপে আমাৰ ৩০,০০০ টকা আৰু ইনকম গ্ৰান্টি আমাৰ ৫০,০০০ টকা আৰু সুলভ মূল্যৰ দোকানৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিতৰণৰ দাবী। আৰু আমি যি চাউল ৰাইজক আমি বিতৰণ কৰি আহিছোঁ, এই চাউলত হেণ্ডেলিং লছ হয়। আমি এখন গাড়ীৰ পৰা আন এখন গাড়ীলৈ চাউল নিওঁতে আমাৰ প্ৰায় প্ৰতি কুইণ্টেল চাউলত আমাৰ 1 কেজি আধা কেজিকৈ কমি পৰে। গতিকে এই চাউলটো হেণ্ডেলিং লছৰ বাবে আমি 1 কেজিকৈ চাউল চৰকাৰক দাবী কৰি আহিছোঁ। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।